এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। অধিক বেয়া হৈছে কোকৰাঝাৰৰ পৰিস্থিতি। আৰক্ষীৰ গুলীচালনা, আৰক্ষী থানা আক্ৰমণ, একাংশৰ হাহাকাৰ অৱস্থা। অধিক উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ। হাগ্ৰামা মহিলাৰীৰ বাহন আবদ্ধ আৰু জ্বলাই দিয়া হ'ল আদিবাসী সাংস্কৃতিক ভৱন। কোকৰাঝাৰ কাণ্ডক লৈ ৰাজপথলৈ ওলাই আহিল শ শ লোক। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু অধিক বেয়া হৈছে কোকৰাঝাৰৰ পৰিস্থিতি। আৰক্ষীৰ গুলীচালনা, আৰক্ষী থানা আক্ৰমণ, একাংশৰ হাহাকাৰ অৱস্থা। আৰু সময় বাগৰাৰ লগে লগে অধিক উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ। হাগ্ৰামা মহিলাৰীৰ বাহন আবদ্ধ কৰিও কৰা হৈছে তীব্ৰ প্ৰতিবাদ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু অধিক উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি। পুৱাৰে পৰা কোকৰাঝাৰৰ কাৰিগাঁৱত অগ্নিগৰ্ভ পৰিস্থিতি। আৰু শূন্যলৈ গুলীচালনা কৰিছে আৰক্ষীয়ে। যুৱকক হত্যাক লৈ জ্বলিছে কোকৰাঝাৰ। আৰু পুৱাৰে পৰা কোকৰাঝাৰৰ কাৰিগাঁৱত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। নিৰ্মাণকাৰী সংস্থাৰ শিবিৰ লণ্ডভণ্ড কৰিলে উত্তেজিত একাংশ লোকে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু কোকৰাঝাৰ কাণ্ডক লৈ ৰাজপথলৈ ওলাই আহিল শ শ লোক। আৰু উত্তেজিত লোকে জ্বলাই দিলে বিৰছা কামাণ্ডোৰ পৰিত্যক্ত অস্থায়ী শিবিৰ। আৰু কেৱল ইমানতে সীমাবদ্ধ নহয়, উত্তেজিতৰ একাংশই জ্বলাই দিলে নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱনো। আৰু কোকৰাঝাৰৰ কাৰিগাঁৱত আওডাং বজাৰৰ মাচিং ৰোডত ঘটনাৰ পিছতে কাৰিগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল। স্থানীয় ৰাইজ আৰু একাংশ দল সংগঠনে পথ অৱৰোধ কৰিছিল। আৰু এই প্ৰতিবাদৰ ফলত ব্যাহত হৈ পৰে যান বাহন চলাচলৰ। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু অধিক উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি। হাগ্ৰামা মহিলাৰীৰ বাহন আবদ্ধ কৰিও কৰা হৈছে তীব্ৰ প্ৰতিবাদ। যুৱকক হত্যাক কেন্দ্ৰ কৰি জ্বলিছে কোকৰাঝাৰ। আৰু পুৱাৰে পৰা কোকৰাঝাৰৰ কাৰিগাঁৱত অগ্নিগৰ্ভ পৰিস্থিতি। আৰু শূন্যলৈ গুলীচালনা আৰক্ষীৰ। যুৱকক হত্যাক লৈ জ্বলিছে কোকৰাঝাৰ। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। অধিক বেয়া হৈছে কোকৰাঝাৰৰ পৰিস্থিতি। আৰক্ষীৰ গুলীচালনা, আৰক্ষী থানা আক্ৰমণ, একাংশৰ হাহাকাৰ অৱস্থা। আৰু অধিক উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ। হাগ্ৰামা মহিলাৰীৰ বাহন আবদ্ধ আৰু জ্বলাই দিয়া হ'ল আদিবাসী সাংস্কৃতিক ভৱন। আৰু কোকৰাঝাৰৰ কাণ্ডক লৈ ৰাজপথলৈ ওলাই আহিল শ শ লোক। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু সময় বাগৰাৰ লগে লগে অধিক উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ। হাগ্ৰামা মহিলাৰীৰ বাহন আবদ্ধ কৰিও কৰা হৈছে তীব্ৰ প্ৰতিবাদ। যুৱকক হত্যাক কেন্দ্ৰ কৰি জ্বলিছে কোকৰাঝাৰ। পুৱাৰে পৰা কোকৰাঝাৰৰ কাৰিগাঁৱত অগ্নিগৰ্ভ পৰিস্থিতি। আৰু শূন্যলৈ গুলীচালনা কৰা হৈছে আৰক্ষীয়ে। আৰু যুৱকক হত্যাক লৈ জ্বলিছে কোকৰাঝাৰ। পুৱাৰে পৰা কোকৰাঝাৰৰ কাৰিগাঁৱত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। নিৰ্মাণকাৰী সংস্থাৰ শিবিৰ লণ্ডভণ্ড কৰিলে উত্তেজিত একাংশ লোকে। আৰু উত্তেজিত একাংশ লোকে জ্বলাই দিলে বিৰছা কামাণ্ডোৰ পৰিত্যক্ত অস্থায়ী শিবিৰ। আৰু জ্বলাই দিলে নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱনো।